হেল্ল' এভৰিৱান, কেনেকুৱা আছা তোমালোকে? আৰু আকৌ আমি আহিছো আজি নতুন এটা টপিকটোৰ নাম হৈছে পাৰ্চেন্টেজ। যোৱাকালি মোক কিছুমানে কৈছিলে, কমেন্ট সেকশনত জনাই দিছে যে প্ৰফিট লছৰ ওপৰত প্ৰশ্ন লাগে, ডিসকাউন্টৰ ওপৰত প্ৰশ্ন লাগে, কমেন্ট কৰিছে। ঠিক আছে, তো মই কি ভাবিলো যে প্ৰফিট লছৰ ওপৰত প্ৰশ্ন আনাৰ আগত আমি পাৰ্চেন্টেজৰ বিষয়ে আগত ভালকে জানিব লাগিব। পাৰ্চেন্টেজৰ বিষয়ে যদি আমি ভালকে নাজানো তেনেহলে আমি 100% শিওৰ প্ৰফিট এণ্ড লছত আমাৰ অসুবিধা হ'ব। ঠিক আছে, তো সেই কাৰণে মই ভাবিলো প্ৰথমে পাৰ্চেন্টেজৰ ভিডিঅটো লৈ আহো। পাৰ্চেন্টেজত যিমান প্ৰশ্ন আছে আমি এটা এটাকে সমাধান কৰিম। ঠিক আছে, এটা নহয় দুটা ভিডিঅ' হ'ব পাৰ্চেন্টেজৰ। তাৰ পিছতহে আমি কি কৰিম, প্ৰফিট লছৰ প্ৰশ্নখিনি প্ৰশ্নলৈ আমি আগবাঢ়িম। তো আপোনালোকে আশা কৰিছো আপোনালোকে মোক যিমান সাপোৰ্ট কৰি আছে, মোক বহুত ভাল লাগি আছে। আপোনালোকৰ সাপোৰ্ট সদায় মোৰ লগত থাকিব আৰু লগতে আপোনালোকে পাৰিলে বেছিকে বস্তুখিনি শ্বেয়াৰ কৰিব। ঠিক আছে, আৰু আপোনালোকে মোৰ চেনেলৰ ভিডিঅ'খিনি চাই থাকিব। সঁচাই কৈছো, আপোনালোকৰ এনেকা প্ৰশ্ন চাই আপোনালোকৰ এনেকা এটা ফিল হ'ব লাগিব যে কোৱালিটি প্ৰশ্ন আছে। ঠিক আছে, তো আপোনালোকে চাই থাকক। আমি আজি পঢ়িম পাৰ্চেন্টেজৰ প্ৰশ্নখিনি কৰাৰ আগতে আমি যেনেকে সদায় অকণমান থুলমূল এটা নলেজ লৈ লওঁ, তো আজিও আমি তেনেকে নলেজ লৈ ল'ম। তাৰ পিছত আমি প্ৰশ্নখিনি সমাধান কৰিবলৈ আৰম্ভ কৰিম। ঠিক আছে, আপোনালোকে ইয়াতে চাই থাকিব। আজি আমি কি পঢ়িম? আজি আমি পঢ়িম পাৰ্চেন্টেজ। ঠিক আছে, পাৰ্চেন্টেজৰ বিষয়ে আজি আমি পঢ়িম। ঠিক আছে, তো আপোনালোকে চাই থাকিব পাৰ্চেন্টেজৰ প্ৰশ্নবোৰ একচুৱেলি কেনেকে সমাধান কৰা হয়, ভালদৰে চাব। ঠিক আছে, একচুৱেলি পাৰ্চেন্টেজ মানেনো কি হয়? প্ৰশ্ন প্ৰথমে এইটোৱে থিয় হ'ব আমাৰ মাইণ্ডত, আমাৰ আহিব যে একচুৱেলি পাৰ্চেন্টেজ মানে কি হয়। ঠিক আছে, একচুৱেলি আমি যেনেকা ইণ্ডিয়াত 1 rupees লিখো, ঠিক আছে, 1 rupees মানে আমি কি লিখো, 100 পইচা। ঠিক আছে, ঠিক তেনেকে আমেৰিকাত কি ইউজ কৰা হয়, $1। সবে জানে এইটো, $1 ইউজ কৰা হয়। আৰু $1 মানে ইহঁতৰ মতে 100 চেণ্ট। ঠিক আছে, $1 মতে ইহঁতৰ মতে 100 চেণ্ট। এতিয়া কথা হল পাৰ্চেন্ট। এই ইয়াতে আপোনালোকে যদি লক্ষ্য কৰে, ইয়াতে এটা বস্তু আপোনালোকে দেখিব পাৰিব, ইয়াতে চেণ্ট শব্দটো লিখা আছে, মানে 100 পাৰ 100। কথাতে উত্তৰ আছে কিন্তু পাৰ 100। পাৰ্চেন্টেজ মানে আমি সদায় এটা বস্তুৰ লগত ডিল কৰিব লাগিব, আৰু এইটো হ'ব 100। আৰু ইয়াতে দেখাৰ লগে লগে আপোনালোকে গম পাইছে যে পাৰ্চেন্ট মানে প্ৰতি 100ৰ ভিতৰত। এতিয়া আমি যেনেকে সাপোজ ধৰি লওক আপুনি আপোনাৰ গাৰ্লফ্ৰেণ্ড লগতে পিজ্জা খাব গৈছে। ঠিক আছে, যায়, সবে যায়, এইটো মানে এনেকা নাটক কৰি লাভ নাই। ছাৰ মোৰ নাই, আছে তোমাৰ হয়তো ব্ৰেকআপ হৈছে, আৰু নাই যদি প্ৰচেছিং চলি আছে, পটাব চেষ্টা কৰি আছে। ঠিক আছে, তুমি আগত চাকৰি লোৱা, চেষ্টা কৰিব নালাগে, আহি যাব। এতিয়া তোমাৰ চাকৰি নাই যদি, তেনেহলে তোমাৰ পটাব লাগিব। ঠিক আছে, প্ৰথমে চাকৰি লোৱা, তোমাৰ যাব নালাগে, তোমাৰ ওচৰত আহিব। ঠিক আছে, এতিয়া ইয়াতে চাবা পাৰ্চেন্টেজ। এতিয়া এটা পিজ্জা খাব গৈছা, পিজ্জাটো কিমান টুকুৰা আছিলে, 4 টুকুৰা আছিলে। ঠিক আছে, এতিয়া তুমি অকল মেথামেটিক্স মাইণ্ডৰ মানুহ হয়, তোমাৰ গাৰ্লফ্ৰেণ্ডটো মেথামেটিক্স মাইণ্ডৰ মানুহ নহয়, ইংৰাজী মানুহ হয়। এতিয়া তুমি কি কৈছা, তোমাৰ গাৰ্লফ্ৰেণ্ডে কি কৈছে, এটা টুকুৰা খাই পেলাইছে। তুমি বেলেগ ফালে ঘূৰি আছিলা, ই পটককে এটা টুকুৰা খাই দিলে, 4 টুকুৰাৰ পৰা এটা টুকুৰা খাই দিলে। ঠিক আছে, এতিয়া তোমাৰ হাতত কিমান আছে? ঠিক আছে, এতিয়া তোমাৰ হাতত কিমান আছে? পিজ্জাটো কিমান ভাগ আছিলে? 4টা ভাগ আছিলে। তোমাৰ গাৰ্লফ্ৰেণ্ডে খালে এটা ভাগ, থাকিব কিমান? 4টা ভাগৰ এতিয়া 3টা ভাগ থাকিব। এতিয়া তোমাৰ গাৰ্লফ্ৰেণ্ড কৈছে, এতিয়া কোৱাচোন যে কেইটা ভাগ আছে মোৰ ভাগত? তোমাৰ গাৰ্লফ্ৰেণ্ড কৈছে তুমি এতিয়া 3টা ভাগ খাবা, 4টা ভাগৰ পৰা 3টা খাবা। তুমি তোমাৰ গাৰ্লফ্ৰেণ্ডক সুধিছা, এতিয়া কোৱাচোন মই কিমান পাৰ্চেন্ট খাম? মই কিমান পাৰ্চেন্ট খাম? একচুৱেলি এতিয়া তোমাৰ গাৰ্লফ্ৰেণ্ডক তুমি সুধিছা, কোৱাচোন মই কিমান পাৰ্চেন্ট পিজ্জাটো মই কিমান পাৰ্চেন্ট খাম? এতিয়া তোমাৰ গাৰ্লফ্ৰেণ্ড মেথামেটিক্স নাজানে, ই চিন্তা কৰি আছে, পিছত তুমিয়ে উলিয়াই দিছা যে কিমান পাৰ্চেন্ট খাম। পাৰ্চেন্টেজ উলিয়াবলৈ পাৰ 100, মানে এই পিজ্জাটো মই, সৰি এভৰিৱান, অকণমান প্ৰব্লেম থকাৰ কাৰণে আমি ভিডিঅটো আকৌ ষ্টাৰ্ট কৰিব লগা হৈছে। তো ইয়াতে কি আছিলে, গাৰ্লফ্ৰেণ্ড জনীয়ে কিমান খালে, 1/4 খাইছে, বাকী আছে কিমান, 3/4। এতিয়া বয়ফ্ৰেণ্ডটোৱে গাৰ্লফ্ৰেণ্ডক সুধিছে যে কোৱাচোন তুমি এতিয়া কিমান পাৰ্চেন্ট, ইমানতো এতিয়া ভাগত চালো, ভগ্নাংশত চালো যে 4 ভাগৰ 3 ভাগ বাকী আছে। এতিয়া বয়ফ্ৰেণ্ডটো গাৰ্লফ্ৰেণ্ডক সুধিছে যে কিমান পাৰ্চেন্ট পিজ্জা বাকী আছে। এতিয়া গাৰ্লফ্ৰেণ্ডটোৱে মেথামেটিক্সত অকণমান কমজোৰ আছিলে, ই এতিয়া ক'ব নোৱাৰিলে কিমান পাৰ্চেন্ট বাকী আছে, সেইটো ই ক'ব নোৱাৰে। তাৰপিছত এতিয়া বয়ফ্ৰেণ্ডটো মেথামেটিক্সটো ভালদৰে জানে, ই তাৰপিছত ডিটেইলছত কৈ দিলে যে ইমান পাৰ্চেন্ট বাকী আছে। এতিয়া কিমান পাৰ্চেন্ট বাকী আছে, আপোনালোকে চিধা কথা, ইয়াতে এটা কথা মনত ৰাখিব, ইয়াৰ লগত 100 এটা পূৰণ কৰিব। এতিয়া মোক কোনে অধিকাৰ দিছে যে মই ভগ্নাংশ এটাৰ লগত 100 পূৰণ কৰিম? নোৱাৰিম মই, চিধা কথা। কোনে মোক হক দিছে, কোনে মোক ৰাইট দিছে? মই নোৱাৰিম।
তেতিয়া লগে লগে বয়ফ্ৰেণ্ড জনে আকৌ এইফালে এটা পাৰ্চেন্টৰ চিন লগাই দিছে পাৰ্চেন্টৰ চিন লগোৱা অধিকাৰ কোনে দিলে পাৰ্চেন্ট মানে কি হয় আপোনালোকে ডাইৰেক্ট এটা কথা মনত ৰাখিব একচুয়ালি এই চিনটো যে আমি ব্যৱহাৰ কৰো এই চিনৰ একচুয়াল ভ্যালুটো হৈছে 1/100 মানে প্ৰতি 100ত কিমান ভাগ সেই কাৰণে ইয়াতে পার্সেন্ট তাৰ মানে আলটিমেটলি কি হ'ব মই যদি ইয়াতে পার্সেন্টটো নিদিও মই ইয়াতে পার্সেন্ট নিদিম মই 100 এটা পূৰণ কৰিলো ইয়াৰ লগতে 1/100 এটা পূৰণ কৰিলো আলটিমেটলি 100 আৰু 100 ক্যান্সেল যাব 3/4 থাকিব তো মই কি কৰিলো এই 1/100 ক মই 1/100 নিলিখি মই ইয়াৰ চিনটো লিখিলো ইয়াৰ চিন কি ব্যৱহাৰ কৰা হয় পার্সেন্ট এতিয়া পার্সেন্ট মানে তো আমি জানো 1/100 কাটি কাটি যাব 1 থাকিব তাৰ মানে এতিয়া মই এইটো দি যেতিয়া ইয়াক কাটিম কিমান হ'ব 4 ৰে 100 কাটিলে 25 into 3 কিমান থাকিব 75% আছে পার্সেন্ট তাৰ মানে এতিয়া বয়ফ্ৰেণ্ডৰ ভাগত 75% পিজ্জা বাকি আছে গাৰ্লফ্ৰেণ্ড জনীয়ে কিমান খালে আমি জানো পার্সেন্ট মানে 100 ৰ পৰা 75% বয়ফ্ৰেণ্ডে লৈছে গার্লফ্রেন্ডে কিমান খালে 100 - 75 কিমান 25 আৰু এটো 25 উলাবলে সেম এনেকৈ উলাব পাৰে আপোনালোকে 1/4 into 100 কিন্তু ইয়াৰ লগত এটা পার্সেন্ট 4 ৰে 100 কাটলে কিমান হ'ব 25 into 1 কিমান হ'ব 25 আৰু ইয়াতে থাকিব এটা পার্সেন্ট 25% গার্লফ্রেন্ড জনীয়ে 4 ভাগৰ 1 ভাগ খালে এই কথাটো যেতিয়া আমি ভগ্নাংশ পার্সেন্টেজত প্ৰকাশ কৰিম তেতিয়া কিমান পার্সেন্ট খালে 25% বয়ফ্রেন্ডৰ ভাগত আছে 4 ভাগৰ 3 ভাগ তিনিটা ভাগ আছে যেতিয়া এই কথাটো আমি পার্সেন্টেজত প্ৰকাশ কৰিম তেতিয়া কিমান হ'ব 75% আহা কৈছো আপোনালোকে বুজি পাইছে একচুয়ালি পার্সেন্টটো কি হয় এইটো অৰ্থ এইটোৱে বুজায় যে প্ৰতি 100ত কেইটা ভাগ পার্সেন্ট মানে এটাই বস্তু বুজায় প্ৰতি 100ত কেইটা ভাগ ঠিক আছে এতিয়া অকনমান আগুৱাই যাও কিছুমান অকনমান নলেজ আছে আমি লৈ লও যেতিয়া আমাৰ ভগ্নাংশ 1 থাকিব তেতিয়া ই অলৱেজ 100% বুজাব ঠিক আছে কিয়নো 100% মানে কিমান 100 into 1/100 100 ক্যান্সেল কিমান থাকিব 1 তাৰ মানে এই 1 যেতিয়া 1/2 হ'ব তেতিয়া কিমান হ'ব 1/2 মানে ডাইৰেক্ট ইকুৱেলি আধা মানে কিমান হ'ব 50% ঠিক আছে এটু যদি আপোনালোকে কনভার্ট কৰে 50 into 1/% মানে 1/100 এটু কাটিলে 2 হ'ব 1/2 সেম টু সেম আহিছে এনেকৈ আপোনালোকৰ এই বস্তুখিনি মনত ৰাখিব লাগিব ঠিক আছে এতিয়া কিছুমান ভগ্নাংশ আপোনালোকক মনত ৰাখিব বহুত ভগ্নাংশ আছে বহুত নিয়ম আছে মই ইমান ভগ্নাংশ নিশিকাও আপোনালোকৰ আসাম পুলিচৰ কাৰণে যিখিনি ভগ্নাংশ বেছি ইম্পৰ্টেন্ট হয় মই সেইখিনি মেইনলি ফোকাস কৰিম চাব ইয়াতে 1/3 হলে কিমান হ'ব যেতিয়া ভগ্নাংশ 1/3 দেখিব ডাইৰেক্টলি মাইন্ডত এটা বস্তু লৈ আহিব 33.33% আৰু এইটোকে কিছুমান কিতাপত অকনমান স্টাইলিশ ভাবে লিখা থাকে 33 1/3% মিশ্র ভগ্নাংশত দিয়া থাকে ঠিক আছে তাৰ পিছত আপোনালোকে ইয়াতে পাব 1/4 মানে সিধা সিধি কথা ডাইৰেক্ট 25% 1/5 মানে কিমান হ'ব 20% 1/6 মানে কিমান হ'ব 1/6 মানে কিমান হ'ব 16 2/3 কিমান হ'ব 16 2/3% বা এইটোৱে কিমান লিখা থাকিব 16.66% এতিয়া এইটো কেনেকৈ আহিল চাম আমি 1/6 ইয়াৰ লগত যেতিয়া মই 100 পূৰণ কৰিম 100 এটা পার্সেন্ট আহিব পার্সেন্ট এটা দিবই লাগিব 100 পূৰণ কৰিছো যদি পার্সেন্ট মানে 1/100 6 ৰে যেতিয়া ইয়াক হৰণ কৰিম আপোনালোকে হৰণ কৰি চাব 16 2/3 থাকিব ঠিক আছে তাৰ মানে 16 2/3% ঠিক তেনেকে 1/7 যেতিয়া মই লিখিম তেতিয়া কিমান হ'ব 14 2/7% মনত ৰাখিব এইবোৰ বহুত ইম্পৰ্টেন্ট বস্তু হয় ঠিক তেনেকে 1/8 যেতিয়া লিখিম আৰু আটাইতকৈ বেছি ইউজ হয় 1/8 যিমান প্ৰশ্ন আছে ম্যাক্সিমাম প্ৰশ্নৰ ওপৰত মানে এই 1/8 ৰ ওপৰতে প্ৰশ্ন বনোৱা হয় এইটো কথা ভালদৰে মনত ৰাখিব 1/8 মানে 12.5% ঠিক তেনেকে 1/9 ৰ ভগ্নাংশ কিমান হ'ব 1/9 মানে 11.11% এই কথাখিনি আপোনালোকে মনত ৰাখিব লাগিব বহুত বেছি ইম্পৰ্টেন্ট জাস্ট ইমান দূৰ লৈকে মনত ৰাখি হল লগতে আপোনালোকে এইবোৰো মনত ৰাখিব পাৰে 1/10 মানে 10% 1/20 মানে 1/20 কিমান আছিল 5% ঠিক তেনেদৰে 1/40 মানে 1/40 আচ্ছা 5% মানে আচ্ছা 1/40 মানে কিমান হ'ব 2/5% 1/40 নহয় সরি একচুয়ালি মই অকনমান ভুল কৈ দিলো ইয়াতে 1/40 নহয় ঠিক আছে 1/40 টো আমি ইয়াতে চাই লব পাৰো যদি আহিব একো অসুবিধা হৈ আছে ডাইৰেক্ট চাই লব আপোনালোকে 0 কাটি দিব ইয়াক 2 ৰে কাটিলে 5 ইয়াক 2 ৰে কাটিলে 2 তাৰ মানে কিমান হ'ব 1/40 মানে ইয়াতে কিমান হ'ব 5/2 মই পাহৰি থাকিলো 5/2% ঠিক আছে এইখিনি ইমান মনত ৰাখিব দৰকাৰ নালাগে আপোনালোকে জাস্ট এইখিনি লৈকে মনত ৰাখিলে হৈ গ'ল আৰু আসাম পুলিচত আজিলৈকে ইয়াৰ বাহিৰত একো পার্সেন্টেজৰ প্ৰবলেম দিয়া নাই এইখিনি আপোনালোকে মনত ৰাখিব বাস এনাফ বাকি আৰু মনত ৰাখিব নালাগে ঠিক আছে এইখিনি আপোনালোকে পেন পেপাৰ লৈ বহিছে যদি আপোনালোকে এইখিনি পেন পেপাৰৰ কপিত লিখি ৰাখক আৰু এটা ভগ্নাংশ মনত ৰাখিব লাগিব কাৰণ পৰীক্ষাত আপোনাক এনেকৈ পার্সেন্ট দিয়া থাকিব তেতিয়া আপোনাৰ মূৰটো খেলিমেলি লাগি যাব
তো আপোনালোকে যেতিয়া ডাইৰেক্ট ভগ্নাংশ ইউজ কৰিলে বহুত বেছি ইজি হৈ যায় প্ৰশ্নখিনি ঠিক আছে আশা কৰিছো আপোনালোকে এইখিনি ভালকে মনত ৰাখিব যদি এইখিনি মনত ৰাখে তেনেহলে পাৰ্চেন্টেজৰ প্ৰবলেম আপোনালোকৰ কাৰণে বহুত বেছি ইজি হৈ যাব ঠিক আছে নেক্সট এতিয়া আমি চাও আমাৰ ইয়াতে কি আছে ঠিক আছে অকনমান বস্তু মনত ৰাখিব লাগিব ঠিক আছে এইখিনি বস্তু আপুনি নিজে ওলাব লাগিব যদি কোৱা থাকে যে 75% বয়জ এটা ক্লাছত 75% বয়জ তাহলে ডাইৰেক্ট এটা কাম কৰিব ইয়াতে 75% যদি বয়জ হয় ডাইৰেক্ট আপুনি মাইন্ডত এনেকৈ ওলাই ল'ব 25% গাৰ্লছ এইবোৰ থিংকিং আপোনাৰ মূৰত ৰাখিব লাগিব এইবোৰ থিংকিং আপোনাৰ মূৰত ৰাখিব লাগিব যদি এনেকৈ দিয়া থাকে এটা ক্লাছৰ 4 ভাগৰ 3 ভাগ গাৰ্লছ তেনেহলে ডাইৰেক্ট আপুনি কব 4টা ভাগৰ 3টা ভাগ গাৰ্লছ গৈছে তেনেহলে এটা ভাগ কি হ'ব বয়জ এই বস্তুবোৰ আপোনালোকে ডাইৰেক্ট মনত ৰাখিব কাৰণ মই যেতিয়া প্ৰবলেম কৰাম এনেকা ধৰণৰ টেকনিক ইউজ কৰিম তেতিয়া হলে আপোনালোকৰ কাৰণে বেছি সুবিধা হ'ব আদাৰৱাইজ আপোনালোকৰ কাৰণে বহুত বেছি কঠিন লাগিব ঠিক আছে এনেকা ধৰণৰ থিংকিংবোৰ মাইন্ডত ৰাখিব বহুত বেছি ইম্পৰ্টেন্ট ঠিক আছে এতিয়া কিছুমান কথা ঠিক আছে ধৰি লওক এটা নাম্বাৰ আছে ইয়াক 20% বৃদ্ধি কৰা হৈছে মই নাজানো নাম্বাৰটো কিমান ডাইৰেক্ট কৈছে এটা নাম্বাৰক 20 মানে 50 বঢ়াই দিয়া হৈছে কিমান বঢ়াই দিয়া হৈছে 50 আৰু 50 বঢ়াই দিয়াৰ পিছত নাম্বাৰটো কিমান হৈ যায় 125% কিমান বঢ়োৱা হৈছে 50 বঢ়াই দিয়া হৈছে এতিয়া মোৰ প্ৰশ্নটো হল এটা বস্তু ভালদৰে মনত ৰাখিব যদি 50 বঢ়াই দিয়াৰ পিছত 125% হৈছে পার্সেন্ট মানে কিমান নাম্বাৰটো মোৰ 100% আছিল নাম্বাৰটো মোৰ 100% আছিল ইয়াক 50 বঢ়াই দিয়া হৈছে ই 125 হৈছে তাৰ মানে পার্সেন্টেজত কিমান ইনক্ৰিজ হৈছে 25 ইনক্ৰিজ হৈছে প্ৰশ্ন মতে কিমান ইনক্ৰিজ কৰিছে 50 ইনক্ৰিজ কৰিছে তাৰ মানে 25 50 ৰ সমান যদি 25 50 ৰ সমানত মোক সুধিছে নাম্বাৰটো কিমান মোৰ ধৰা মতে নাম্বাৰটো 100 ইয়াতে যদি 25 50 ৰ সমান হয় 1 কাৰ সমান হ'ব 50/25 ৰ সমান হ'ব দ্যাট মিন্স 2 সিধা কথা যদি 1 2 ৰ সমান হয় 100 কাৰ সমান হ'ব 2 into 100 that is 200 ৰ সমান হ'ব বাস সিধা কথা একেবাৰে ইজি কথা একেবাৰে ভালদৰে মনত ৰাখিব লাগিব আপোনালোকে যদি এনেকৈ যদি কৰি থাকে বহুত বেছি ইজি হৈ যাব আপোনালোকৰ কাৰণে এইটো হয় এই বস্তুটো মই ইয়াতে শিকাই দিয়াৰ এটাই কাৰণ আপোনালোকে সৰুতে পঢ়ি আহিছিল ঐকিক প্ৰণালী ক্লাস 5 ত আপোনালোকে ঐকিক প্ৰণালী বুলি পঢ়িছে ক্লাছত আপোনাৰ কি আছিল আপোনালোকৰ ক্লাছত ঐকিক প্ৰণালী অকমান নলেজ মই ইয়াতে দি দিছো আপোনালোকক ঐকিক প্ৰণালী ঠিক আছে ঐকিক বানানটো সাগে মোৰ ভুল হ'ব পাৰে একো আপত্তি নাই আপোনালোক জাস্ট কনসেপ্টটো ল'ব লাগে ঠিক আছে ইয়াতে কি হ'ব ঐকিক প্ৰণালী আপোনালোকে স্কুলত পঢ়িছিল 10টা আপেলৰ দাম 10টা আপেলৰ দাম যদি 30 টকা তেনেহলে 50টা আপেলৰ দাম কিমান 50টা আপেলৰ দাম কিমান হয়তো আমি যেতিয়া পঢ়িছিল তেতিয়া আমি কি কৰিছিলো 10টা আপেলৰ দাম আমি লগে লগে এটা আপেলৰ দাম উলিয়াইছিলো এটা আপেলৰ দাম হয়তো আমি এনেকৈ লিখিছো টিচাৰে আমাক কৰিব দিছে আমি লৰালৰিকে কৰিছো খুব ভাল লাগিছে কৰি কিন্তু আজিকালি আপোনালোকক ভাল নালাগে এইবোৰ সব আপোনাৰ এই প্ৰেমৰ কাৰণ ঠিক আছে এতিয়া এইটো নিয়ম কি হয় 10টা আপেলৰ দাম 30 টকা তেনেহলে এটা আপেলৰ দাম কিমান হ'ব সিস্টেমটো কি আছিল ইয়াতে থকা যেটো মান থাকিব হেতু মই ওপৰত লিখিব লাগিব আৰু ইয়াতে থকা যেটো ভ্যালু থাকিব হেতু মই তলত লিখিব লাগিব সিধা কথা ঠিক আছে এতিয়া 10টা আপেলৰ দাম 30 টকা এটা আপেলৰ দাম কি আপুনি ডাইৰেক্ট ক'ব 3 টকা কেনেকৈ আহিল 3 টকাটো কেনেকৈ আহিল মেইন প্ৰশ্নটো এইটোৱে হ'ব ন তেনেহলে 30/10 কাটাকাটি কৰিলে কিমান হ'ব 3 ঠিক আছে যেতিয়া বেছিৰ পৰা কমত যাম তেতিয়া ইফালে হৰণ হ'ব আৰু যেতিয়া কমৰ পৰা বেছিত যাম 10টা আছিল 10টাৰ পৰা এটা লৈ আহিলো হৰণ এটা আছিল এটাৰ পৰা বেছি লৈ গলো 50টা লৈ গলো মানে বেছি লৈ গলো তেতিয়া কি হ'ব পূৰণ 3 into 50 তাৰ মানে 50টা আপেলৰ দাম হ'ব 150 টকা সিধা কথা মাইন্ডত এইটো ৰাখিব লাগিব যেতিয়া বেছিৰ পৰা কমত আহিম তেতিয়া হৰণ আৰু যেতিয়া কমৰ পৰা বেছিত যাম তেতিয়া পূৰণ কিন্তু মেইন প্ৰশ্নটো ইয়াতে কি হ'ব আপোনালোকে এনেকৈ নাযাব মই সিধা কথা কৈ দিছো আপোনালোকে সদায় এই লাইনটো ইগনোৰ মাৰাৰ ট্ৰাই কৰিব কাৰণ ইমান এটা সময় নাথাকে এই লাইনটো ইগনোৰ মাৰা মানে কি মই এতিয়া আপোনালোকক ইয়াতে কৈছো এই লাইনটো মই ডাইৰেক্ট কেনেকৈ পালো এই লাইনটো যেতিয়া মই ইগনোৰ মাৰি দিলো শৰ্টকাটত যাম যেতিয়া মই এই লাইনৰ পৰা এটা আপেলৰ দাম হেতু মই নুলাও তেনে মই ডাইৰেক্ট কেনেকৈ পাম ইয়াতে থকা ভ্যালুটো আপুনি ওপৰত লিখিব লাগিব ইয়াতে থকা ভ্যালুটো আপুনি তলত লিখিব লাগিব আৰু ইয়াতে থকা ভ্যালুটো সাইডত পূৰণ কৰি দিব কাটি দিব 3 5 150 ঠিক আছে এই নিয়মটো আপোনালোকে ভালদৰে জানি লওক কাৰণ মই প্ৰতিটো প্ৰশ্নতে এনেকা ধৰণৰ নিয়ম ব্যৱহাৰ কৰিব গৈ আছো ঠিক আছে এনেকা নিয়ম ব্যৱহাৰ কৰিছো আৰু মই হসা কথা কৈছো পার্সেন্টেজৰ
নিয়াৰলি 90% প্ৰবলেমতে মই এইটো টেকনিক ইউজ কৰিম আৰু এইটো এটা মোৰ মতে এইটো এটা নাম্বাৰ 1 টেকনিক মজাদাৰ টেকনিক এনেকা ধুনিয়া টেকনিক আপোনালোকে হয়তো আগত দেখা নাই যদি দেখিছে ভাল কথা যদি দেখা নাই মই এনেকা নহয় যে ব্লেক প্ৰশ্নৰ কাৰণে ব্লেক টেকনিক এইটো প্ৰশ্নৰ কাৰণে এইটো শৰ্ট ট্ৰিক এইটো প্ৰশ্নৰ কাৰণে এইটো নহয় মই এটা ট্ৰিকে শিকাম বা দুটা ট্ৰিকে শিকাম ম্যাক্সিমাম প্ৰশ্ন আপোনালোকে ইউজ কৰিব আৰু মই এইটো ফেভাৰিট টেকনিক ঠিক আছে এই টেকনিক মতে আমি প্ৰশ্ন সমাধান কৰিম ঠিক আছে এতিয়া আমি অকনমান নলেজ লৈছো এতিয়া আপোনালোকে কি আপোনালোকক মই কেইটামান পাৰ্সেন্টেজ উলাব দিম ইয়াতে আপোনাক যদি কৈছে যে 650 আপোনাক ইয়াতে কৈছে যে 640 ৰ 12.5% কিমান হ'ব 640 ৰ 12.5% কিমান প্ৰশ্নটো হল 640 12.5% ডাইৰেক্ট আপুনি কি কৰিব 640 12.5% মানে আপুনি জানে 1/8 মই অকনমান আগতে ভগ্নাংশখিনি দি লৈছিলো চাব লাগিব এতিয়া 640 ৰ 12.5% ৰ মানে পূৰণ 12.5 মানে 1/8 কিমান হ'ব सीधा सीधी एक काटी দিব কিমান হ'ব 80 তাৰ মানে 640 12.5% ইকুৱেলস টু 80 আপোনালোকে এই ভগ্নাংশটো যদি জানে কিমান ইজিলি আহি যায় ভগ্নাংশটো জানিব লাগিব বহুত বেছি ইম্পৰ্টেন্ট ঠিক আছে ঠিক তেনেকে আপোনাক যদি এতিয়া হুদা হয় যে এটা নাম্বার আছে 200 ইয়াৰ 300% কিমান এটা নাম্বার আছে 200 ইয়াৰ 300% টু কিমান হ'ব আপোনালোকৰ এইটো প্ৰশ্ন ঠিক আছে 200 और 300% सीधा কথা ভাই सीधा কথা আপোনালোকে ডাইৰেক্ট 200 লিখিব 300 লিখিব 100% মানে 1/100 টু লিখি দিব বাস ফিনিশ পার্সেন্ট মানে 1/100 দুটা শূন্য কাটি দিছে 2 * 3 কিমান হ'ব 600 তাৰ মানে 200 और 300% কিমান হ'ব 600 सीधा কথা ইমান ইজি কথা ইমান টাফ কে নলব হৰুৰা বস্তু যেতে আপোনাক কব ইয়াৰ ইমান পার্সেন্ট কিমান হ'ব নাম্বাৰটো আৰু পার্সেন্টটো পূৰণ কৰি দিব বাস এইখিনি ইমান ক্রিটিক্যাল বস্তু একেবাৰে নহয় আপোনালোকে জাস্ট এইখিনি মই নলেজখিনি দিব বিচাৰিছিলো আপোনালোকে ভগ্নাংশখিনি গম পাইছে এতিয়া আমি কি কৰিম লাহেকে প্ৰশ্নলৈ আগুৱাই যাম আৰু চাম আমি প্ৰশ্নবোৰ কেনেদৰে সমাধান কৰিব পাৰো ট্ৰিকবোৰ চাব আৰু ভালদৰে পেন পেপাৰ লৈ বহিছে যদি ভালদৰে চাব ইয়াতে কি টেকনিকত মই সমাধান কৰি আছো ঠিক আছে যেতিয়া আমাৰ এতিয়া আছে তো যাও আমি প্ৰথম প্ৰশ্ন আমাৰ ইয়াতে কি আছে চাব ইয়াতে তিনিটা পৰৱৰ্তী সংখ্যাৰ যোগফল 2457 সৰ্বনিম্ন সংখ্যাটো 12.5 তিনিটা কনজিকিউটিভ ইয়াতে অকনমান এছাইনমেন্ট কি হৈছে ইয়াতে চাব এটা বস্তু ঠিক আছে তিনিটা কনজিকিউটিভ মানে ক্ৰমিক সংখ্যাৰ যোগফল কিমান 2475 What is the 12.5% of the lowest number? তিনিটা ক্ৰমিক সংখ্যা যোগ কৰা মানে কি ক্ৰমিক সংখ্যা বুলিলে কি বুজায় যেনেকা 2 3 4 ক্ৰমিক সংখ্যা 2 ৰ পিছত 3 3 ৰ পিছত 4 ক্ৰমিক সংখ্যা মানে এইটোৱে বুজায় এতিয়া ইয়াতে কি তিনিটা ক্ৰমিক সংখ্যাৰ যোগফল 2475 মই এতিয়া কি কৰিম মই যদি ইয়াতে 3 ক যদি x ধৰিলো হয় তেনে 2 ক মই কিমান ধৰিলো হয় x - 1 3 ৰ পৰা 1 মাইনাস কৰি আৰু 4 ক মই কিমান ধৰিলো হয় x + 1 তাৰ মানে মই তিনিটা কনজিকিউটিভ নাম্বাৰ এনেকে লিখিব পাৰো ঠিক আছে এতিয়া মই তিনিটা কনজিকিউটিভ নাম্বাৰৰ যোগফল x - 1 + x + x + 1 তিনিটা কনজিকিউটিভ মানে তিনিটা ক্ৰমিক সংখ্যা এটা দুটা তিনিটা ইয়াৰ যোগফল কিমান কৈছে 2475 ঠিক আছে এতিয়া লাহেকে আপুনি এটা বস্তু গম পাব লাগিব ইয়াতে লাহেকে এটা বস্তু গম পাব লাগিব -1 + 1 কেনসেল থাকিব মোৰ হাতত 3x = 2475 x = মোৰ কিমান হ'ব 2475 / 3 তিনিৰে যেতিয়া মই ইয়াক হৰণ কৰিম তেতিয়া মোৰ একচুয়ালি ভ্যালুটো কি আহিব তিনিৰে যেতিয়া মই ইয়াক হৰণ কৰিম কি আহিব তিনিৰে ইয়াক কাটলে হ'ব 3 8 * 24 3 2 * 6 1 থাকিব 3 5 * 15 তাৰ মানে মোৰ x ৰ ভ্যালু কিমান আহিল 825 এতিয়া x মানে কোন মাজৰটো কনজিকিউটিভ বুলি কোৱাৰ লগে এটা হৰু এটা ডাঙৰ তেলে হৰুটো কিমান হ'ব 824 আৰু ডাঙৰটো কিমান হ'ব 826 মই তিনটা নাম্বার পাই গলো মোক কি খুজিছে যে সৰ্বনিম্ন সংখ্যাটোৰ 12.5% সৰ্বনিম্ন কোন 824 824 ৰ 12.5% মানে কিমান 1/8 অকনমান আগতে মই ভগ্নাংশখিনি কৈ দিছো 8 দি যেতিয়া মই ইয়াক কাটিম কিমান হৈ যাব 103 ঠিক আছে তাৰ মানে সৰু সংখ্যাটোৰ 12.5% কাৰ সমান 103 ৰ সমান অপচন নম্বৰ বি ইজ দি কাৰেক্ট আনসাৰ আহা গৈছে আপোনালোকে বুজি পাইছে
প্ৰশ্নটো কেনেকৈ সমাধান কৰিব লাগিব এতিয়া কিছুমানে আছে এনেকৈ সমাধান কৰিব পাৰে যে মই তিনিটা ক্ৰমিক সংখ্যা এনেদৰে ল'ব পাৰো যে এটা x লৈছো তাৰ পিছত 2x + 1 লৈছো তাৰ পিছত 2x + 2 লৈছো ভাই আপুনি ল'ব পাৰে মানে আপুনি x সৰুটোৱে ধৰি লৈছে একো আপত্তি নাই তেনেহলে এইটো হ'ব x + 1 এইটো হ'ব x + 2 এটা তিনিটা প্লাস কৰি দি আপুনি সমাধান কৰিব আলটিমেটলি ৰিজাল্ট আপুনি সদায় সেমে পাব ডিফাৰেন্ট নাপায় মই এইটো ধৰি লৈছো যাতে মোৰ x টো ডাইৰেক্ট কেনসেল আউট হৈ যায় ঠিক আছে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাওঁ আমাৰ নেক্সট প্ৰশ্নটো ইয়াতে কি আছে ইয়াতে ভালদৰে চাব the sum of two numbers is 250%. The sum of two numbers is 250% of the smaller number. If the larger number is 45, then the smaller number is. কি কৈছে দুটা সংখ্যাৰ যোগফল 250% সৰুটো 250% ৰ সমান হৈ যায় যদি if the larger number is 45 ডাঙৰ সংখ্যাটো যদি 45 হয় তেনেহলে smaller numberটো কিমান হ'ব ঠিক আছে এতিয়া কথাটো হল ইয়াতে কথাটো কি হল দুটা সংখ্যাৰ যোগফল মই ধৰি লৈছো সৰুটো কিমান মোৰ 100 সৰুটো মোৰ কিমান 100 ঠিক আছে এতিয়া ইয়াৰ লগত মই যেতিয়া দুটা আৰু এটা নাম্বাৰ প্লাস কৰিছো প্লাস কৰাৰ পিছত কিমান হৈছে ইয়াৰ 250% 100 ৰ 250% মানে 250 তেনেহলে ইয়াৰ লগত কি প্লাস কৰিলে মোৰ 250 হ'ব ইয়াৰ লগত তো এতিয়া কি হ'ব মই ধৰি লৈছো সৰু সংখ্যাটো মোৰ 100 ইয়াৰ 250% হৈছে ইয়াৰ লগত কি প্লাস কৰিলে 250 হ'ব মানে মই জানো 100 ৰ 250% মানে 250 100 ৰ 250% মানে 250 এতিয়া 100 ৰ লগত কি প্লাস কৰিলে 250% হ'ব মই obviously গম পাইছো 150 এটা প্লাস কৰিলে 250 হ'ব হয় নহয় হয় যদি 150 প্লাস কৰিলে 250 হয় মোক কৈছে যে সৰু সংখ্যাটো আৰু ডাঙৰ সংখ্যাটো প্লাস কৰিলে ইমান হয় তেনেহলে মোৰ ডাঙৰ সংখ্যাটো মোৰ মতে মই 150 পালো প্ৰশ্ন মতে মোক কিমান কৈছে 45 ডাঙৰ সংখ্যাটো 150 সৰু সংখ্যাটো 100 যদি 150 45 ৰ সমান হয় তেনেহলে 100 কাৰ সমান হ'ব অকনমান আগতে মই কৈছিলো 45 ওপৰত থাকিব 150 তলত থাকিব আৰু 100 টো এইফালে পূৰণ হ'ব এতিয়া 45 মই যদি ইয়াক 15 দি কাটি দিও কিমান হ'ব 15 10 হ'ব ইয়াক 15 দি কাটিলে 3 হ'ব ঠিক আছে ইয়াক 0 ইয়াৰ 0 কাটি দিলো 3 পূৰণ 10 কিমান হ'ব 30 তাৰ মানে মোৰ সৰু সংখ্যাটো কিমান অপচন নম্বৰ বি ইজ দি কাৰেক্ট আনসাৰ 30 ঠিক আছে আহা গৈছে আপোনালোকে বুজি পাইছে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাওঁ আমাৰ নেক্সট প্ৰশ্নটো কি আছে ইয়াতে চাব two numbers are 50% and 70% lesser than the third number এটা নাম্বার আছে ইয়াতকে দুটা নাম্বার আছে এটা 50% কম এটা 75% কম by how much percent is the second number is to be enhanced to make it equal to first number দুটা নাম্বার আছে ঠিক আছে মই নাজানো মই তৃতীয় নাম্বাৰটো কিমান বুলি ধৰি লৈছো 100 100 ৰ পৰা এটা নাম্বাৰ 50% কম 50% কম মানে আধা এটা নাম্বাৰ 50% কম মানে কিমান 50 হ'ব 100 ৰ 50% কম মানে 50 ন তো 50 মাইনাস কৰিলে 50 থাকিব আৰু এটা নাম্বাৰ কিমান 75% কম 75% কম মানে কিমান 25 তেনেহলে এটো মোৰ ফার্স্ট নাম্বাৰ এটো মোৰ সেকেন্ড নাম্বাৰ তেনেহলে কি কৈছে ইয়াতে সেকেন্ড নাম্বাৰটো কিমান বঢ়ালে 50% 50 সমান হ'ব ফার্স্ট নাম্বাৰ হ'ব ইয়াক কিমান বঢ়াব লাগিব 25 ৰ লগত 25 এ প্লাস কৰিব লাগিব তেনেহলে 50 হ'ব এতিয়া 25 ৰ কিমান পাৰ্সেন্ট 25 ৰ 100% 25 হ'ব ন 25 এই নাম্বাৰটো 100% ইয়াৰ লগত আকৌ 25 প্লাস কৰিছো তাৰ মানে কিমান পাৰ্সেন্ট বঢ়ালো 100% এ বঢ়ালো তেতিয়াহে মই 50 পালো 25 মোৰ 100% এতিয়া 100 ৰ লগত কিমান প্লাস কৰিলো 25 প্লাস 25 যদি 100 হয় তেতিয়াহলে আকৌ 25 মানে কি আকৌ 100% এ মই প্লাস কৰিলো তেতিয়াহে মই 50 পাম তেনেহলে কিমান হ'ব এটো 100% প্লাস কৰিব লাগিব আহা গৈছে আপোনালোকে বুজি পাইছে যদি আপোনালোকে এনেকৈ উলিয়াব পৰা নাই তেনেহলে আপোনালোকে ডাইৰেক্ট ইয়াতে কৰিব যে কিমান পাৰ্সেন্ট বঢ়াব লাগিব 50 ৰ পৰা 25 বঢ়াব লাগিব 25 কোনটো নাম্বাৰ এইটো নাম্বাৰ ঠিক আছে ইনটু 100 25 ক্যান্সেল আলটিমেটলি আপোনাৰ হাতত 100% থাকিব সিধা সিধি কথা ঠিক আছে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাওঁ আমাৰ নেক্সট প্ৰশ্নটো ইয়াতে কি আছে আপোনালোকে ভালদৰে চাব দুটা সংখ্যাৰ ভিতৰত সৰু সংখ্যাটোৰ 65% ডাঙৰ সংখ্যাটোৰ 45% সমান যদি সংখ্যা দুটাৰ যোগফল 2574 হয় তেন্তে ডাঙৰ সংখ্যাটোৰ মান কি দুটা সংখ্যা মই ধৰি লৈছো এটা সংখ্যা a আৰু এটা সংখ্যা b সৰু সংখ্যাটোৰ 65% ইয়াৰ 65% ঠিক আছে দুটা সংখ্যাৰ ভিতৰত সৰু সংখ্যাটো মোৰ a এটো মই স্মলাৰ বুলি ধৰিলো আৰু ডাঙৰ সংখ্যাটো b এটো মই লাৰ্জাৰ বুলি ধৰিলো ঠিক আছে ইয়াৰ কিমান 45% এই দুটা সমান ঠিক আছে আৰু কি কৈছে ইয়াতে আৰু সংখ্যা দুটাৰ যোগফল কি কৈছে a + b কিমান কৈছে 2574 ওকে মই এটো পিছৰ কাৰণে ৰাখি দিছো একো আপত্তি নাই এতিয়া চাব ইয়াতে পার্সেন্ট দুও পিনে আছে পার্সেন্ট আপুনি কাটি দিব পাৰে একো নাই ইয়াক 5 দি কাটিলে কিমান হ'ব 13 ইয়াক 5 দি কাটিলে কিমান হ'ব 9 তাৰ মানে আমাৰ আলটিমেটলি বলো 13a = 9b ঠিক আছে এতিয়া আপোনালোকে ইয়াতে এটা বস্তু চাব লাগিব কি বস্তুটো চাব লাগিব ইয়াতে জাস্ট এনেকে সিম্পলি এটা বস্তু চাব আপোনালোকে ঠিক আছে সিম্পলি এটা বস্তু চাব ইয়াতে মই ইয়াতে এটা কাম কৰিম
13a divided by 9 equals to b লিখিব পাৰো নে নোৱাৰো আপোনালোকে কওক obviously লিখিব 9 এফালে পূৰণ হৈছে এফালে হৰণ তাৰ মানে b এর মান মই কিমান 13a by 9 এতিয়া মই a plus b মোৰ হাতত কিমান দিয়া আছিল 2574 ঠিক আছে এতিয়া মই a লিখিলো b এর ঠাইত মই কিমান লিখিম 13a by 9 equals to 2574 ঠিক আছে এতিয়া আপোনালোকে কি কৰিব ইয়াতে 9 মোক ভগ্নাংশ আছে 9 মোক ডিস্টার্ব দিছে সকলোকে 9 দি পূৰণ কৰি দিওক 9 ৰে ইয়াক পূৰণ কৰিলে 9 এ প্লাস 9 দি যেতিয়া মই ইয়াক পূৰণ কৰিম 9 9 ক্যান্সেল যাব আলটিমেটলি মোৰ হাতত থাকিব 13 আৰু এইফালে থাকিব 2574 ইনটু 9 কিন্তু এটা কাম কৰিব আগতে আপুনি পূৰণ কৰি নিদিব আগতে পূৰণ নকৰিব এতিয়া চাওক ইয়াতে কি হ'ব ইয়াতে আছে 9a plus 13 কিমান হ'ব 22a equals to 2574 into 9 ঠিক আছে পূৰণ আগতে নকৰিব কাৰণ পিছত গৈ আকৌ আপোনাৰ কাটাকাটি কৰিব দৰকাৰ আছে ঠিক আছে 22 এফালে আছে হেফালে গলে কি হ'ব হৰণ তেনেহলে 2574 divided by 22 কাৰণ এফালে 22 পূৰণ হৈ আছে এফালে হৰণ আৰু লগতে এফালে 9 আছে 9 এটা পূৰণ দি থৈ দিব ঠিক আছে এইটোৱে হ'ব আমাৰ ভ্যালু ঠিক আছে মই কোনটো ডাঙৰ সংখ্যাটো উলাব গৈছে মই সৰু সংখ্যাটো a ধৰি লৈছো আচ্ছা ঠিক আছে একো প্ৰবলেম নাই কৰি লৈছো ঠিক আছে এতিয়া প্ৰশ্নটো হল মোৰ ইয়াতে চাব লাগিব 22 আছে 22 2 এৰে কাটলে হ'ব 11 ইয়াক 2 এৰে কাটলে হ'ব 1 2 17 17 2 8 16 14 2 1 2 8 7 ঠিক আছে 11 দি যেতিয়া মই ইয়াক কাটিম মোৰ কিমান হৈ যাব 11 দি ইয়াক কাটলে হ'ব 11 1 গুণ 11 12 ৰ পৰা 11 গলে 1 1 যাব 8 ৰ ওচৰত 18 11 1 গুণ 11 18 ৰ পৰা 11 গলে 7 7 যাব 7 ৰ ওচৰত 11 7 গুণ 77 ঠিক আছে তাৰ মানে মই কিমান পালো 117 into 9 ঠিক আছে এতিয়া এই দুটা পূৰণ কৰিলে মোৰ কিমান হৈ যাব সিধা কথা এই দুটা পূৰণ কৰিলে মোৰ কিমান হৈ যাব আপোনালোকে ক'ব লাগিব ঠিক আছে এটো 9 into 7 কিমান হ'ব 63 63 3 9 into 1 আৰু 6 কিমান হ'ব 15 15 ৰ 5 হাতত থাকিব 9 into 1 আৰু 1 10 1053 দুটা সংখ্যাৰ এটা সংখ্যা 1053 সৰু সংখ্যাটো 1053 তেনে ডাঙৰ সংখ্যাটো কি 4 ৰ পৰা 3 গলে 1 হাতৰ পৰা 5 গলে 2 5 1 1521 1521 অপশন নম্বৰ A is the correct answer মই অকনমান ভুল কৈ দিলো কি কৈ দিলো যে মই সৰু সংখ্যাটো আগত লৈ আহিছো ইয়াতে মোক কৈছে ডাঙৰ সংখ্যাটো তেনে হলে মই ইয়াৰ পৰা a এর মানটো উলিয়াই লব লাগিছিল a এৰ মানটো কিমান হ'ব 9b by 13 কাৰণ 9b আছে 13 এফালে গলে হৰণ হ'ব তেতিয়া মই a এর ভ্যালুটো ইয়াতে বহালে মই ডাইৰেক্টলি b এর ভ্যালুটো পাই গলো ঠিক আছে আহা গৈছে আপোনালোকে বুজি পাইছে ইয়াতে দুটা ভ্যালু উলিয়াই দিছো মই তাৰ পিছত চাব নেক্সট প্ৰশ্নটো কি আছে কি কৈছে when a number increase by 40 it becomes 125 যদি নাম্বাৰটো 100 হয় এটো কিমান বাঢ়িছে 125 হৈ গৈছে প্ৰশ্ন মতে কিমান প্লাস কৈছে 45 প্লাস কৈছে 100 125 হৈছে ইয়াতে কিমান ইনক্ৰিজ হৈছে 25 আৰু 25 প্ৰশ্ন মতে কিমান 45 তেনেহলে সংখ্যাটো কিমান 100 তেনেহলে 100 কাৰ সমান হ'ব 45 divided by 25 into 100 এতিয়া 25 দি 100 কাটলে কিমান হ'ব 4 4 পূৰণ 45 কিমান হ'ব 180 তেনে সংখ্যাটো মোৰ কিমান অপশন ইয়াতে ভুল আছে ইয়াতে 160 নহয় এটো 180 হ'ব ঠিক আছে অপশন নম্বৰ C is the correct answer ঠিক আছে 25 অকনমান ভুল হৈ গল ইয়াতে 40 বুলি কৈছে মই ইয়াতে 45 বুলি ধৰি লৈছো ঠিক আছে ঠিক আছে তেনেহলে ইয়াতে কি হ'ব 25 কাৰ সমান হ'ব 40 ৰ সমান হ'ব 25 যদি 40 ৰ সমান হয় তেনে 100 কাৰ সমান হ'ব 40 divided by 25 into 100 এতিয়া 25 দিয়া কাটলে কিমান হ'ব 4 4 into 40 কিমান হ'ব 160 অপশন নম্বৰ C is the correct answer 160 ঠিক আছে আহা গৈছে আপোনালোকে বুজি পাইছে মই এটো 40 to 45 বুলি ধৰিলো যেটো মই অকনমান ভুল এটা কৰিলো নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাও আমাৰ নেক্সট প্ৰশ্নটো কি আছে ইয়াতে এটা সংখ্যাৰ 15% এটা সংখ্যাৰ 15% আৰু আনটো সংখ্যাৰ 30% যোগ কৰিলে সেই সংখ্যা দুটাৰ যোগফলৰ 25% ৰ সমান হয় 24% ডাঙৰ সংখ্যাটোৰ সৰু সংখ্যাটোৰ পৰা 4 বেছি ডাঙৰ সংখ্যাটো ধৰি লৈছো ডাঙৰ সংখ্যাটো লাৰ্জাৰ নাম্বাৰ ডাঙৰ সংখ্যাটো a আৰু স্মলাৰ নাম্বাৰ সৰু সংখ্যাটো b এতে হৈছে এটা সংখ্যাৰ 15% আনটো সংখ্যাৰ 30% এটা সংখ্যাৰ 15% মানে যোগ কৰিলে ঠিক আছে তেনে ডাঙৰ সংখ্যাটো ইয়াতে কিছে ডাঙৰ সংখ্যাটো সৰু সংখ্যাটোতকে 4 বেছি ডাঙৰ সংখ্যাটো সৰু সংখ্যাটোতকে 4 বেছি তাৰ মানে ডাঙৰ সংখ্যাটো b ৰ লগত 4 প্লাস কৰিলে ডাঙৰ সংখ্যাটো পোৱা যাব সৰুটোৰ লগত 4 প্লাস কৰিলে ডাঙৰটো হ'ব ডাঙৰটো 4 বেছি অলৰেডি ঠিক আছে এতিয়া কথাটো কি কৈছে এটা এটা সংখ্যাৰ 15% ইয়াৰ 15% এৰ 15% আৰু আনটো সংখ্যাৰ 30% b ৰ 30% এই দুটো যোগ কৰিলে কাৰ সমান হয় সংখ্যা দুটো যোগফলৰ 24% সমান a plus b ৰ 24% সমান হয় ঠিক আছে এতিয়া চাব ইয়াতে ঠিক আছে
মই ইয়াতে কি লিখিব পাৰিম ঠিক আছে ইয়াতে পাৰ্চেন্ট আছে মই কি কৰিব পাৰো দুফালে পাৰ্চেন্টটো মই কাটি দিব পাৰো এটা পাৰ্চেন্ট এইফালে কাটি দিলো ঠিক আছে কিমান থাকিব মোৰ 15a plus 30b equals to 24a plus 24b ঠিক আছে এতিয়া মই কি কৰিম 30b 24b এইফালে আছে এইফালে আহিলে minus 24b আৰু এইফালে থাকিব 24a 15a এইফালে গলে minus 15a ঠিক আছে এতিয়া ইয়াতে কি হ'ব 30 ৰ পৰা 24 গলে থাকিব 6b আৰু এইফালে 24 ৰ পৰা 15 গলে থাকিব আমাৰ 9a ঠিক আছে a এর ভ্যালু কিমান b + 4 তেনেহলে মই ইয়াতে লিখিব পাৰো 6b = 9 a এর ভ্যালু আছে b + 4 মই ইয়াতে b + 4 লিখি দিছো ঠিক আছে ইয়াৰ পৰা মই কি লিখিব পাৰিম 6b = 9b plus 36 9b এইফালে আছে এইফালে আহিলে কি হ'ব মাইনাস সরি প্রশ্ন কথা কৈ দিয়া নাই যে ডাঙৰ সংখ্যাটো সৰু সংখ্যাটোৰ পৰা 4 বেছি মোক এটো কোৱা নাই যে ইয়াতে এটা সংখ্যাৰ 15% ইয়াতে কি কৈছে যে এটা সংখ্যাৰ 15% এতে সৰু সংখ্যাটোৰ 15% লৈছে নে ডাঙৰ সংখ্যাটোৰ 15% লৈছে মই নাজানো নহয় এটো তেনেহলে মই এটা বস্তু এটো ডাঙৰ বুলি ধৰিছো এটো সৰু বুলি ধৰিছো মই ডাইৰেক্ট সৰুটোৰ ডাঙৰটোৰ 15% লৈছো সৰুটোৰ 30% লৈছো आंसर মাইনাসত আহিব পাৰে আপুনি এটো প্লাস কৰি দিব 6b minus 9b equals to মোৰ কিমান থাকিব 36 minus 3b equals to 36 b equal to কিমান হ'ব 36 divided by minus 3 এটো কাটাকাটি গলি কি হ'ব -12 বাট আপুনি এটা কাম কৰিব যেতিয়া মই এইটো উল্টা কৰিলাম তেতিয়া +12 আহিব এই কাৰণে মই এটা কথা কৈ দিছো প্ৰশ্নত মোক এইটো কৈ দিয়া নাই যে এটা সংখ্যাৰ 15% আৰে ভাই সৰুটোৰ 15% নে ডাঙৰটোৰ 15% ঠিক আছে তেনেহলে ইয়াতে 12 আহিছে -12 আহিছে কিন্তু মই এইটো +12 বুলি থৈ লৈছো তেনেহলে কাৰ ভ্যালু হৈছে 12 সৰুটোৰ ভ্যালু যদি 12 হয় তেনে ডাঙৰটোৰ ভ্যালু কিমান হ'ব 4 বেছি 16 12 আৰু 16 ঠিক আছে 12 আৰু 16 ঠিক আছে অকনমান উল্টা হৈ গৈছে কিন্তু এনেকৈ কৰিব লাগিব সিধা কথা মোক ইয়াতে প্ৰশ্নত কিন্তু এটা কথা কৈ দিয়া নাই যে সৰুটোৰ 15% আৰু ডাঙৰটোৰ 15% তো মই ধৰি লৈছো যিকোনো এটা 15% এটা ডাঙৰটোৰ 15% ঠিক আছে আহা কৈছে আপোনালোকে বুজি পাইছে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাও আমাৰ ইয়াতে নেক্সট প্ৰশ্নটো কি আছে ঠিক আছে ইয়াতে চাব এটা নাম্বাৰ ইনক্ৰিজ বাই 20% এ নাম্বাৰ ইজ ইনক্ৰিজ বাই 20% ধৰি লৈছো এটা সংখ্যা আছিল এহ ইয়াক 20% ইনক্ৰিজ কৰিছে এহক 20% ইনক্ৰিজ কৰা মানে কিমান হ'ব ই 120 হ'ব কাৰণ 100 ৰ 20% কিমান 20 হয় ইনক্রিজ কৰিছে 120 হ'ব এতিয়া 120 ৰ আকৌ কি কৰিছে তাৰ পিছত 10% ডিক্রিজ কৰা হৈছে হ্ৰাস কৰা হৈছে এতিয়া 120 10% কিমান হ'ব পূৰণ কৰি দিয়ক 120 10% ইনটু 10% মানে 10% মানে 1/100 শূন্য শূন্য কাটি যাব 1/10 এটা শূন্যটা কাটি যাব কিমান 12 এতিয়া সংখ্যাটো আছিল 100 পিছত হল 120 এতিয়া 12 কম কৰি দিয়া আছে তাৰ মানে কিমান থাকিব 108 ফাইনাল ৰিজাল্ট আমার প্রথমে আসলে 100 ফাইনাল রেজাল্ট কিমান 8 কিমান ইনক্রিজ হইছে 8% 8% ইনক্রিজ হইছে তার মানে 8% ইনক্রিজ অর ডিক্রিজ না এটো ইনক্রিজ হ'ব কিন্তু এইটোৰ এটা নিয়ম আছে আপুনি কেনেকৈ কৰিব যেতিয়া সূত্র আছে যেতিয়া ইনক্রিজ আৰু ডিক্রিজৰ কথা ক'ব যে এবাৰ বাঢ়িছে এবাৰ কমিছে বৃদ্ধি আৰু হ্ৰাস তেতিয়া এটা সূত্র ব্যবহার কৰিব আপোনালোকে ইনক্রিজ মাইনাস ডিক্রিজ মাইনাস ইনক্রিজ ইনটু ডিক্রিজ ডিভাইডেড বাই 100 এতিয়া প্ৰশ্ন হল যেটো মাইনাস ব্যবহার কৰিছো হেতু মাইনাসত থাকিব ডিক্রিজ টু মাইনাসত থাকিব আৰু ইনক্রিজ টু প্লাসত থাকিব এতিয়া কথাটো ইনক্রিজ কিমান কৰিছে 20 ঠিক আছে মাইনাস ডিক্রিজ কিমান কৰিছে 10 minus 10 minus increase into decrease 20 into 10 divided by 100 100 এটা শূন্য দুটা শূন্য এটা শূন্য দুটা 2 into 1 minus 2 থাকিব 20 ৰ পৰা 10 গলে কিমান থাকিব 10 10 minus 2 কিমান থাকিব 8 8ৰ আগত প্লাস চিন আছে প্লাস চিন মানে মোক ইনক্রিজ বুজাই আছে যদি 8ৰ আগত মাইনাস চিন আহিলে হয় কিবাকে তেনেহলে মোক ডিক্রিজ বুজালে হয় তাৰ মানে আলটিমেটলি মোৰ কিমান ইনক্রিজ হৈছে 8% ইনক্রিজ হৈছে অপশন নম্বৰ ডি ইজ দি কারেক্ট आंसर নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাও আমাৰ নেক্সট প্ৰশ্নটো ইয়াতে কি আছে চাব লাগিব এটা সংখ্যা 81% আৰু 49% পাৰ্থক্য হল 768 সংখ্যাটো 48% কিমান হ'ব আরে ভাই এটা সংখ্যাৰ 81% আৰু 49% চাব ইয়াতে টেকনিকটো কি ইউজ কৰিছে 81% আৰু 49 ৰ পাৰ্থক্য কিমান 81 ৰ পৰা 49 মই মাইনাস কৰিলে মই কিমান পাম মই ধৰিছো সংখ্যাটো মোৰ 100 ইয়াৰ 81% 81 এ হ'ব ইয়াৰ 49% 49 এ হ'ব 81 ৰ পৰা 49 বাদ দিলে মাইনাস কৰিলে মোৰ কিমান থাকিব 32 মোৰ মতে মই 32 পাইছো প্ৰশ্নৰ মতে মোক কিমান কৈছে 768 এতিয়া যদি 32 768 ৰ সমান হয় তেনেহলে 48 কাৰ সমান হ'ব 768 divided by 32 into 48 ঠিক আছে ইয়াক 8 ৰে কাটিলে হ'ব 4 ইয়াক 8 ৰে কাটিলে হ'ব 6 ইয়াক 2 ৰে কাটিলে হ'ব 3 ইয়াক 2 ৰে কাটিলে হ'ব 2 2 ৰে ইয়াক কাটিলে হ'ব 2 3 গুণ 6 7 ৰ পৰা 6 গলে 1 1 যাব 6 16 2 8 গুণ 16 আৰু 8 আছে 2 4 গুণ 8 384 into 3 ঠিক আছে 384 into 3 4 আৰু 3 পূৰণ কৰিলে কিমান হয়
12 ঠিক আছে 384 into 3 এতে 4 আৰু 3 পূৰণ কৰিলে কিমান হ'ব 12 12 মানে মই এটো গম পালো এককৰ স্থানত 2 থাকিব বাকি আগফালে কি আহক আহিব দিয়ক একো প্ৰবলেম নাই এনসাৰত চাওক ইয়াৰ লাষ্টত 6 আছে নহব ইয়াৰ লাষ্টত 8 আছে নহব ইয়াৰ লাষ্টত 2 আছে এটো হ'ব ইয়াৰ লাষ্টত 8 আছে এটো নহব তাৰ মানে অপচন নম্বৰ 1152 পূৰণ কৰিলে 1152 পাব মই ডাইৰেক্ট কি কৰিলো এককৰ পজিশনটো চাবা এককৰ স্থানত মোৰ কি আহিব ঠিক আছে নেক্সট আপোনালোকে আগুৱাই যাওক ইয়াতে নেক্সট কি দি আছে ইয়াতে চাব 22% Sekar's income 7,700 for his find his final income and Sekar নামৰ এজন ব্যক্তি আছে এই 22% ইনকাম কৰে আৰু সৰি 22% ইয়াৰ ইনকামৰ 22% কিমান 7700 তাৰ মানে মই ডাইৰেক্ট কব পাৰো 22 কাৰ সমান 7700 এতে 22% মানুহজন কিমান আৰ্নিং কৰে 100% তেনেহলে 100 কাৰ সমান হ'ব 7700 divided by 22 into 100 ইয়াক 2 এৰে কাটিলে হ'ব 50 ইয়াক 2 এৰে কাটিলে হ'ব 11 11 দি ইয়াক কাটিলে হ'ব 700 into 50 কিমান হ'ব 35000 তাৰ মানে মানুহজনৰ ইনকাম কিমান 35000 সিজা কথা একেবাৰে ইজি প্ৰশ্ন ইজি কে ধৰিব লাগিব ইমান কঠিন কে ললে আপোনালোকৰ বহুত বেছি অসুবিধা হ'ব ঠিক আছে তাৰ পিছত আমি আগুৱাই যাম নেক্সট প্ৰশ্নটো ইয়াতে কি আছে 65% of student of a school are boys যদি 65% মই কৈ দিছিলো যদি 65% বয়স হয় তেনে বাকি কিমান 35% গাৰ্লছ হ'ব 100 or 65 এৰি দিয়ক 35 এ থাকিব এটো কি হ'ব গাৰ্লছ ঠিক আছে if there are 595 girls তাৰ মানে মোৰ 35 কাৰ সমান কৈছে 595 ৰ সমান কৈছে then find the number of boys তেনে number of boys কিমান হ'ব number 35 যদি 595 ৰ সমান হয় তেনে boys কিমান 65 35 যদি 595 ৰ 65 কাৰ সমান হ'ব 595 divided by 35 into 65 ঠিক আছে এতিয়া সিধা কথা কেনেকে মনত ৰাখিব আপোনালোকে ডাইৰেক্ট চাব ইয়াতে ঠিক আছে মই যদি ইয়াক 5 দি কাটি দিও 7 হ'ব ইয়াক 5 দি কাটিলে 5 1 গুণ 5 5 1 গুণ 5 9 ৰ পৰা 5 গলে 4 4 দেব 5 ৰ ওচৰত 45 5 9 গুণ 45 7 দি যেতিয়া মই ইয়াক কাটি দিম কিমান হ'ব 17 7 into 17 119 এতিয়া 119 17 into 65 কিমান হ'ব 5 7 গুণ 35 লাষ্টত থাকিব 5 মই এটা কাম ডাইৰেক্ট কৈ দিও ঠিক আছে 650 কিমান হৈ যাব 650 মানে 1300 ঠিক আছে আৰু ইয়াৰ পৰা কিমান মাইনাস কৰিব লাগিব 130 এটা মাইনাস কৰিব লাগিব 0 0 থাকিব 0 ৰ পৰা 7 থাকিব ঠিক আছে ইয়াতে 1 থাকিব ইয়াতে 1 থাকিব আকৌ ইয়াৰ পৰা 65 এটা মাইনাস কৰিলে কিমান থাকিব 1105 তাৰ মানে এই দুটা পূৰণ 17 into 65 পূৰণ কৰিলে হ'ব 1105 তাৰ মানে নাম্বাৰ অফ বয়জ কেইটা আছিল 1105 টা বয়জ আছিল ঠিক আছে এনেকৈ আপোনালোকে কৰিব পাৰিব নেক্সট মই ইয়াতে আগুৱাই যাও আমাৰ ইয়াতে কি আছে ইন এন এক্সামিনেশন হল এটা এক্সামিনেশনত 1100 বয়জ আছিল আৰু 900 গাৰ্লছ আছিল এপিয়াৰ 55% of boys and 50% of girls passed in the examination what percent of candidate failed in the exam 55% boys pass কৰিলে কিমান পার্সেন্ট ফেল কৰিলে 45% total boys আছিল 1100 ইয়াৰ 45% fail 45% মানে 1/100 মই ডাইৰেক্ট লিখি দিছো তাৰ পিছত প্লাস গার্লস কিমান ফেল কৰিলে গার্লস আছিল 900 তাৰে 50% ফেল কৰিলে পাস কৰিলে মানে 50% ফেল ঠিক আছে এতে এটা দুটা শূন্য কাটি দিলে এটা দুটা শূন্য কাটি দিলে 11 পূৰণ 45 মোৰ কিমান হ'ব 594 আৰু এইফালে প্লাস 9 into 50 কিমান হৈ যাব 450 দুটা প্লাস কৰিলে কিমান হৈ যাব 5489945 আচ্ছা পৰীক্ষাত কিমান শতাংশ ব্যৰ্থ হৈছিল what percentage এতে টোটাল 9495% মানে স্টুডেন্টে পাস কৰিলে যদি 94 ফেল কৰিলে এটো ফেল আছিল ফেলটো ওলালো মই ঠিক আছে এতে স্কোৰ টোটাল স্টুডেন্ট কিমান আছিল 1100 বয়জ আৰু 900 গাৰ্লছ টোটাল আছিল মোৰ 2000 এতে 2000 ৰ ভিতৰত 945 ফেল কৰিলে তাৰ মানে কিমান 945 ডিভাইডেড বাই 2000 ইনটু 100 কিমান পার্সেন্ট ফেল কৰিলে এটো ওলাব লাগিব এটা দুটা শূন্য কাটি দিলু 5 এর ইয়াক কাটলে হ'ব 4 5 এর ইয়াক কাটলে হ'ব 5 1 গুণ 5 1 যাব 4 এর ওচৰত 9 এর পৰা 5 গলে 4 যাব 4 এর ওচৰত 45 5 8 গুণ 40 হলে আকৌ 44 এর পৰা 40 গলে 4 4 5 এর ওচৰত দেব 5 9 গুণ 45 ঠিক আছে 189 divided by 4 এতিয়া মই চাও 189 divided by 4 মোৰ কিমান থাকিব आंसर যেতিয়া মই ইয়া হৰণ কৰিম 4 ৰে 4 4 গুণ 16 ইয়াতে থাকিব 29 4 7 গুণ
28 ইয়াতে থাকিব 1 1 থাকিলে 0.25 47.25 ঠিক আছে যেতিয়া ভাগশেষ 1 থাকে 4 দি হৰণ কৰিলে 25 আহে যেতিয়া ভাগশেষ 2 থাকে 4 দি হৰণ কৰিলে 50 যেতিয়া ভাগশেষ 3 থাকে 4 দি হৰণ কৰিলে 75 সিধা কথা মন ৰাখিব 1 আছে ইয়াতে তাৰ মানে পইণ্টৰ পিছত 25 আহিব তাৰ মানে অপচন নম্বৰ ডি ইজ দি কারেক্ট আনসার নেক্সট আমি আগুৱাই যাওঁ আমাৰ নেক্সট প্ৰশ্ন ওয়াও আজিৰ কাৰণে এইখিনিয়ে আমি পার্সেন্টেজৰ দ্বিতীয় এটা ভিডিও লৈ আহিম আহা কৈছো আপোনালোকে মোক এনেকে মৰম চেনে দি থাকিব এনেকে সাপোর্ট কৰি থাকিব আৰু মোৰ ভিডিও পাইলে আপোনালোকে বেছিকে শেয়াৰ কৰিব নিজৰ ফ্ৰেণ্ডছৰ লগত গোটেইখিনি আপোনালোকৰ যিমানখিনি চেনেল আছে আপোনালোকৰ যিমানখিনি হোৱাটসঅ্যাপ গ্ৰুপ আছে সব গ্ৰুপতে আপোনালোকে সেন্ড কৰি দিয়ক শেয়াৰ কৰি দিয়ক মোক ভাল লাগিব ইমান ধুনীয়া কন্টেন্ট দি আছো ইয়াৰ পিছত নেক্সট ডে মই আকৌ পার্সেন্টেজৰ ওপৰত প্ৰশ্ন লৈ আহিম আৰু হাজু থাকিব আপোনালোকে পার্সেন্টেজ এতিয়াই এনেকে ক্লিয়াৰ হৈ যাব তাৰ পিছত আমি আপুনি কোৱা মতে আপোনালোক কোৱা মতে যেটো কমেন্ট সেকশনত দিছে ঠিক আমি তেনেকে প্ৰফিট এন্ড লছৰ ওপৰত প্ৰশ্ন লৈ আহিম লগতে প্ৰফিট এন্ড লছৰ লগতে ডিসকাউন্টৰ ওপৰত প্ৰশ্ন লৈ আহিম আহা কৈছো আপোনালোকে মোৰ ভিডিও চাই থাকিব আজিৰ কাৰণে এইখিনিয়ে ধন্যবাদ টাটা বাই বাই গুড নাইট